এইজোপা চাওক পাতে গজা গছ বুলি কওঁ বা এইজোপা দুপৰ টেঙা গছ দেখিছেনে? এই দুপৰ টেঙা পাত সাধাৰণতে কিডনীত পাথৰ হলে মানুহে ইয়াৰ ৰস পিচি পেলাই খায়। 12টা বজাৰ আগতেই সাধাৰণতে খাব লাগে, কিন্তু ইয়াৰ আৰু গুণ আছে। 21 খিলাপাত 21 দিন খাব লাগে। চেনি 21 খিলাপাত এচামুচ চেনি আপোনাৰ যদি গলবিলাক পাথৰ হৈছে তেতিয়া ইয়াক 21 দিন খাব লাগে। ইয়াৰ পাতখিনি এই পাতটো এতিয়া সাধাৰণ যিবিলাক বজাৰত বিক্ৰী সেইটো পাতে গজা পাত নহয়। মানুহে ভাবে সেইটো নহয়, এইটোহে মেইন বস্তু। যদি গল ব্লাডাৰ হয় একেবাৰে প্ৰস্ৰাৱৰ লগত একেবাৰে ভাঙি চেনি টুকুৰা টুকুৰি কৰি প্ৰস্ৰাৱৰ লগত বাঢ়ি কৰিব। 21 খিলাপাত 21 দিন 21 চামুচকে দিব লাগিব। 21 খিলা পাতৰ লগত এচামুচকে দিব লাগে চেনি, এচামুচকে চেনি খালি গল ব্লাডাৰ এইটো খতম হয় এইটো। কিন্তু সেইটো নহয়, কিডনী পাথৰ হলেও চব এইটো কিডনী পাথৰ হলেও ইয়াই ভাঙিব। যদি গল ব্লাডাৰ হৈছে ইয়ে ভাঙিব। আপোনাৰ যদি ইমানটোতো হয় মাৰ্বল লিখা গুটিও হয় তেতিয়া ইয়ে ভাঙিব। মানুহে নজনা দুখত মানুহে বহুত উঘালি পেলাই দিয়ে, এইটো নহয়। এই বিষ বুলি কয়। বিষ কেতিয়া হয়? যেতিয়া 12টা বজাৰ পাছত ইয়াক খালে আমি অকলে খালে তেতিয়াহে বিষলে পৰিণত হয়। কিন্তু 12টা বজাৰ আগত আপুনি যিমানে খাওক চুবাই গা গজালো খাওক বিষ নহয়। ৰুই থৈছো বন্ধুসকল, আমি ত্ৰিফলা সাধাৰণতে বনাই খাওঁ আমলখি, ভোমোৰা গুটি আৰু শিলিখা দি, কিন্তু এইজোপা গছৰ নামী ত্ৰিফলা। আৰু কওকচোন দাদা, ইয়াক যেতিয়া বুঢ়া হ'ব গুটিটো অন্তত ইমান ডাঙৰ হ'ব। তাৰমানে এটা ৰঙালাও একদম গোল হ'ব। কিন্তু ইয়াক আপুনি অলপমান ফুটা কৰি তাত চেনি দি মানে এসপ্তাহমান গেলাব লাগিব চেনিৰ লগত। তাৰ জোলটো খোৱা আপোনাৰ যিকোনো বেমাৰত, আৰু ডায়েবেটিছ থাকক, গল ব্লাডাৰ থাকক, আৰু যিকোনো বেমাৰ এই বস্তুটো খাবলৈ মানে আপোনাৰ ঔষধ ভাল হ'ব। এইজোপা গছজোপা মানে যেতিয়া ডাঙৰ হ'ব আৰু বুঢ়া হ'ব তেতিয়াই ত্ৰিফলাটো ফলটো লাগিব। এতিয়া এজোপা পুলি হৈ আছে। এইটো পুলি হৈছে। আপুনি বেছি নহয় মানুহটোতকৈ ওখ হলে লাগিব। কিন্তু সাধাৰণতে এটা ৰঙা গমাত গোল ফুটবল পুলিচৰ গোল হ'ব। ফুটবলটোৰ নিচিনা গোল এটা ফল লাগিব। গোল হ'ব। কিন্তু তাক আপুনি যেতিয়া বুঢ়া হ'ব তাক কাটি চেনি ভৰাব। চেনি ভৰাই এসপ্তাহ ৰাখিব। আপুনি আপোনাৰ পেটত জ্বলা পোৱা কৰিলেও বা অন্যান্য কাৰণতো কোষ্ঠকাঠিন্য ইয়াক খালে মানে সম্পূৰ্ণ নিৰাময় হয়। এইটো হ'ল ত্ৰিফলা। ল'ৰা ছোৱালীক খুৱাবলৈ নিজেও খাব লাগে। এইটো যদি আপোনাৰ মগজু বিকৃতি ঘটিছে আপোনালোকে চিনি পায়, আমাৰ ফালেও আছে সেইটো। কওকচোন দাদা ইয়াৰ বিষয়ে। ইয়াৰ গুণাগুণটো আপোনাৰ কোনোবা এতিয়া যেনেকে এনকেফ্লাইটিছ হয়, এনকেফ্লাইটিছ আপোনাৰ মাথা গৰম হ'ব, কথা নুফুটিব, কিবা নুফুটিব। ইয়াক আপুনি প্ৰতিদিনে, সেইটো নকওঁ বাৰু, এনেকে ধৰি উহালক তাৰ পিছক মানে 3 চামুচকে আপুনি প্ৰতিদিনে মানে 1 সপ্তাহ বা এমাহ হলেও খাওক। তেতিয়া আপোনাৰ মাথা ঘূৰণি বা এনকেফ্লাইটিছৰ যিটো হেৰি হয় ই ভাল কৰে। যদি মাথা গুমনি ধৰে ইয়াক খুৱাওক আপুনি ডেইলি 3 চামুচকে খুৱাওক। লগে লগে মাথা গুমনি ভাল হ'ব। আকৌ এনকেফ্লাইটিছ যিমান থাকক আপোনাৰ জ্বৰ থাকক ই খতম কৰিব। এইটো হ'ল ব্ৰাহ্মী শাক। আৰুতো বহুত গুণাগুণ আছে। বহুত মাংসৰ লগতে ব্যৱহাৰ হয় দেই। পদুনা গছ আছে যিজোপা ভেলেঙনি বুলি কয়। এয়া চাওক আমাৰ বনৌষধি কিমান আছে দাদাৰ ঘৰত। এইজোপা পদুনা। আপুনি এইটো শুনিছে গম পাব কেনেকুৱা লাগে। এইটো পদুনা নিচিনা পদুনা। কিন্তু ইয়াক মাছ মাংস ব্যৱহাৰ কৰক। যদি আপোনাৰ গা জোৰ নাই, শক্তি নাই, তেতিয়া ইয়াক আপুনি মাংসৰ লগত মাছৰ লগত ব্যৱহাৰ কৰিব। জোল কৰি খাব পাৰে। জোল অকণ ফ্ৰাই নহয়, আৰু জোল কৰি খাব লাগিব। জোল কৰি খাব লাগে, কিন্তু ফ্ৰাই নহয়। আপোনালোকৰ শদিয়াৰ ফালে এইটো কি বুলি কয়? ভেলেঙনি। বন্ধুসকল, এইজোপা বঙালী এৰা পাত, বঙালী এৰা গছ এয়া দেখিছে। আৰু ইয়াৰ গুণাগুণৰ বিষয়ে দাদাইদেৱে কিছু কথা ক'ব। কওকচোন দাদাইদেউ। যদি আপোনাৰ মাথাৰ বিষ হয়, মাথা কামোৰে, তেতিয়া ইয়াৰ ছাল ওপৰৰ পৰা এনেকৈ চেলাব লাগে, ওপৰলৈ চেলাব লাগে, তললৈ নহয়। ইয়াৰ চাৰিঙল আপুনি চেলাই থেতেলিয়াই কপালত যদি বান্ধি দিয়ে মূৰ কামুৰণি বা মূৰ বিষ অতি সোনকালে আৰোগ্য হয়। কিন্তু ছালটো তললৈ নহয়, ওপৰলৈ 4 আঙুল কৰিব লাগিব। বঙালী এৰা বুলি কয়। বঙালী এৰা।